যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল মহাপ্ৰয়াণত বৰপেটাৰ জাতিগাঁৱত চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি। অসমীয়াৰ হিয়াৰামঠু সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ তথা একেধাৰে গায়ক, সুৰকাৰ, গীতিকাৰ, অভিনেতা, অসমীয়াৰ প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটাৰ জাতিগাঁৱতো সমন্বয়ৰ প্ৰতীক ব্ৰিজ অফ ডেভেলপমেণ্ট NGOৰ উদ্যোগত সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। জুবিন প্ৰেমীসকলে প্ৰাণৰ শিল্পীগৰাকীক চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনায়। আজি অসমী মাতৃয়ে কান্দিছে। প্ৰতিগৰাকী অসমীয়াই মানে শিশুৰ পৰা ডেকা গাভৰু বুঢ়া সকলোৱেই প্ৰাণৰ শিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ অকাল বিয়োগত কান্দিছে আৰু কান্দিছে, হিয়া ঢাকুৰি কান্দিছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটি জুবিন প্ৰেমীসকলে একেলগে গাই সমন্বয়ৰ বাৰ্তাবাহক অসমীয়াৰ হিয়াৰামঠু প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। নিউজ ডেস্ক ৰিপৰ্ট, বি সংবাদ। জুবিনদাৰ মৃত্যু শব্দটো অসহনীয়। আচলতে জুবিনদাৰ যে মৃত্যু হ'ব বা জুবিনদাৰ যে মৃত্যু হৈছে মই সহজে মানি ল'ব পৰা নাই। মোৰ নিচিনা লাখ লাখ কোটি কোটি জনতাই মানি ল'ব পৰা নাই। মাটিৰ মানুহ আছিল তেখেতে। কি বুলি ক'ম, তেখেতৰ লগত 1993 চনৰ পৰা সান্নিধ্যত আহিছিলোঁ, যেতিয়া জুবিন গাৰ্গ পোনপ্ৰথমবাৰৰ বাবে বৰপেটালৈ আহিছিল MC কলেজত, তেতিয়া লগ পাইছিলোঁ। তাৰে পিছত তেওঁলোকৰ এনেকুৱা এটা দিন নাই, এনেকুৱা এটা সময় নাই, এনেকুৱা এটা হেৰি নাই, ইমান ব্যস্ততাত গুচি গ'ল জুবিনদা। জুবিনদাক লৈ অসমৰ ৰাইজ, ভাৰতবৰ্ষৰ ৰাইজ, গোটেই বিশ্বত জুবিনদাৰ এক সুকীয়া স্থান পাই গৈছিল। আজি নিয়াৰ এবাউট 38,000 কিমান তেওঁ গান গাইছে, তেওঁ গান লিখিছে, তেওঁ গান কম্প'জ কৰিছে। 40-45টা ভাষাত তেওঁ গান গাইছে। এনেকুৱা এজন ব্যক্তিক আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। এনেকুৱা এজন ব্যক্তি ইমান সোনকালে আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি আমি সপোনতো ভবা নাছিলোঁ। হয়, মানুহ মৰণশীল, মানুহ আজি আছোঁ কালি নাই, আমি সকলোৱে এদিন মৰিব লাগিব। কিন্তু জুবিনদাৰ মৃত্যু অসহনীয়, এই কথাটো আমি সহজে মানি ল'ব পৰা নাই। আজি গোটেই অসমত নহয়, গোটেই ভাৰতবৰ্ষত জুবিনদাক লৈ মানুহ শোকত ম্ৰিয়মান হৈছে, মানুহ ভাগি পৰিছে। যোৱাকালি আবেলিৰ পৰা জুবিনদাৰ খবৰ পোৱাৰ পিছৰে পৰা আমি কোনো এজন ব্যক্তি, মইতো সহ্য কৰিব পৰা নাই, কেনেকৈ কি কৰি আছোঁ, কেনেকৈ ৰাতিটো উজাগৰে পাৰ কৰিছোঁ, এক ওপৰৱালাৰ বাহিৰে কোনো নাজানে। জুবিনদাৰ আজি যি অৱস্থা হৈছে, জুবিনদা য'তেই আছে, যেনেকৈ আছে, জুবিনদাক যাতে আল্লাহ ভগৱানে ভাল জাগা দিয়ক, তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। ইয়াৰ আগতে যিখিনি কৈছোঁ সেইখিনি কথাটো আছে। আৰু মই এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আমাৰ ব্ৰিজ ডেভেলপমেণ্ট ছ'চাইটি জাতিগাঁও, আমাৰ ভেড়াগাঁও অঞ্চলৰ উদীয়মান যুৱকসকলে কৰিছে। সদায় এনেকৈ জুবিন গাৰ্গক মনত কৰি ৰাখক। গোটেই ৰাইজৰ, গোটেই অসমৰ ৰাইজৰ হিয়াৰামঠু জুবিন গাৰ্গ সদায় জীয়াই থাকিব আমাৰ মাজত, আৰু সদায় আমি জীয়াই ৰাখিম। নাই, এইটোতো একদম 100 বাৰ এই কথা মই ফেচবুকতো লিখি আছোঁ, হেজাৰজনে লিখি আছে, লাখজনে লিখি আছে। জুবিন দাক তেনেকুৱাকৈ ছিংগাপুৰ লৈ যোৱাটো অনুচিত আছিল। জুবিন গাৰ্গ শাৰীৰিকভাৱে সুস্থ নাছিল, এই কথা আমি অসমৰ ৰাইজে, প্ৰতিজন ব্যক্তিয়ে জানো যে যোৱা 1.5-2 বছৰ ধৰি জুবিন দা কাৰ্ডিঅ' প্ৰব্লেমত ভুগি আছিলে। আৰু তেনেস্থলত কিছুমানে ব্যৱসায় কৰাৰ স্বাৰ্থত জুবিন দাক লৈ যাব নালাগিছিল। আৰু আমি বিভিন্ন পোষ্ট পাইছোঁ জুবিন দা যোৱাৰ কাৰণে অমান্তিও আছিল। কিন্তু তেনেস্থলত কোন ক্ষেত্ৰত, কোনে পাৰ্মিশ্যন দিলে যে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত অনুষ্ঠিত কৰিবলৈ কোনে অনুমতি প্ৰদান কৰিলে, সেই কথাটো হয়তো এতিয়ালৈকে জানিব পৰা নাই। আৰু হয়তো 2-4 দিনৰ ভিতৰত আমি অসমৰ ৰাইজে গম পাম, বুজি পাম কি হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে কিছু ইনকুৱাৰী দিছে।
CID CBI ইনকুৱাৰী সম্পূৰ্ণ যত যিমান যি ইনকুৱাৰী আছে হ'ব লাগে আৰু জুবিন গাৰ্গ মৃত্যু ৰহস্য সোনকালে ফাদিল হ'ব লাগে। সমন্বয়ের প্রতি ব্রিজ অফ ডেভেলপমেন্ট সেতু এক উন্নয়নের আমার NGOৰ উদ্যোগত সকলোৰে মৰমৰ শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ যি যোৱাকালি যি মৃত্যু ঘটিছে তাৰ কাৰণে আমি আমাৰ এই NGOৰ তৰফৰ পৰা তেওঁক আজি আমি সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আমাৰ এটাই লক্ষ্যৰ উদ্দেশ্য যে জুবিন গাৰ্গ কেতিয়াও মৃত্যু নহয়। জুবিন গাৰ্গ অসমত চিৰদিনৰ কাৰণে বাচি থাকিব। জুবিন গাৰ্গ অসমৰ এজন সম্পদ, ভাৰতৰ এটা সম্পদ। জুবিন গাৰ্গৰ মৃত্যু আমাৰ অসমৰ মানুহৰ কাৰণে বঙালীত কোৱাৰ ধৰণে ক'ব লাগিব কাল বৈশাখীৰ ঝড়। জুবিন গাৰ্গ আছিল কাঞ্চনজংঘা, জুবিন গাৰ্গ আছিল আৰু সেই কাঞ্চনজংঘাৰ মৃত্যু কেনেকৈ হ'ল সেইটো সময়ত দেখা যাব। কিন্তু আমি দাবী কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে জুবিন গাৰ্গৰ মৃত্যু নে বেলেগ কিবা। আমি যেহেতু ছ'চিয়েল মিডিয়াত বিভিন্ন মন্তব্য দেখিছোঁ, তে আমাৰো সন্দেহ হয় যে জুবিন গাৰ্গ মৃত্যু নে অন্য কিবা। যদি অন্য কিবা তাৰ উচিত তদন্ত লাগে, উচিত তদন্ত হ'ব লাগে, কাৰণ অসমৰ সম্পদ জুবিন গাৰ্গক আমি এনেকৈ যাব দিব নোৱাৰোঁ। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ মৃত্যুৰ সময়ত যেনেকৈ গোটেই ভাৰতবৰ্ষত অসমত বিশ্বত মানুহ এটা হুৱাকুল পৰিৱেশত সৃষ্টি হৈছিল, ঠিক তেনেকুৱাকৈ যোৱাকালি আমাৰ অসমৰ হিয়াৰ আমঠু গীতিকাৰ, নাট্যকাৰ, সংগীতজ্ঞ, বিভিন্ন ক্ষেত্ৰত অসমক আগুৱাই লৈ যোৱা অসমৰ বিশিষ্ট গায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ ছিংগাপুৰ স্কুবা ডাইভিঙত সাগৰৰ তলত তেওঁৰ মৃত্যু ঘটে। আৰু মৃত্যু হোৱাৰ পিছত তেওঁক হস্পিটেললৈ নিছিল, যদিও হস্পিটেলত যোৱাৰ পিছত চিকিৎসকে মৃত্যু বুলি ঘোষণা কৰিছিল। আৰু এই জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি ভাতৃত্ব আৰু সমন্বয়েৰে জাতিক যাতে আগুৱাই লৈ যাব পাৰে, এই ক্ষেত্ৰত তেওঁ বিভিন্ন ক্ষেত্ৰত ভূমিকা লৈছিল। তেওঁ এজন অৰাজনৈতিক ব্যক্তি আছিল, তেওঁ কেতিয়াও ৰাজনীতিৰ ক্ষেত্ৰত নাছিল। তেওঁ মানুহক কেনেকৈ আগুৱাই লৈ যায়, ভাৰতবৰ্ষখন কেনেকৈ একত্ৰিত কৰি ৰাখিব পাৰি, অসমৰ ৰাইজক কেনেকৈ একত্ৰিত কৰি ৰাখিব পাৰি, তেওঁ কৈছিল। যে বিভিন্ন ক্ষেত্ৰত আমি দেখা পাইছিলোঁ, তেওঁ কৈছিল যে মই জুবিন গাৰ্গ, মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই, মোৰ কোনো ভগৱান নাই, মই জুবিন গাৰ্গ কাঞ্চনজংঘা। আৰু অসমৰ প্ৰত্যেকজন নাগৰিক, প্ৰত্যেকজন জাতি জনগোষ্ঠীৰ মানুহে জুবিন গাৰ্গক মানে ভাল পাইছিল, তেওঁৰ গীতক ভাল পাইছিল, তেওঁৰ সুৰক ভাল পাইছিল আৰু সদায় ভাল পাই থাকিব। আৰু এইটো আমাৰ হৃদয়ত থাকিব। জুবিন গাৰ্গ যাতে চিৰদিনৰ বাবে অমৰ হৈ থাকে, তাৰ বাবে আমি অসম চৰকাৰক তেওঁৰ সমাধিস্থ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। ইতিমধ্যে আমি পেপাৰ পত্ৰিকা বিভিন্ন পোষ্টত গম পাইছোঁ তেওঁক যোৰহাটৰ কাৰণে ইতিমধ্যে কৃষি বিশ্ববিদ্যালয়ে 4.5 বিঘা মাটি দিছে। বিভিন্ন ঠাইত যাতে এই জুবিন গাৰ্গৰ অসমৰ বিভিন্ন ঠাইত সমাধি ক্ষেত্ৰ থাকে আৰু তাতে আমি সকলোৱে যাতে সকলো সময়ত জুবিন গাৰ্গ যে মৃত্যু হোৱা নাই, তেওঁ অমৰ হৈ আছে, এইটো আমি ভাবিব পাৰোঁ। আৰু আমি যাতে প্ৰতি বছৰে জুবিন গাৰ্গৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ব্ৰিজ অফ ডেভেলপমেণ্টৰ মাধ্যমেদি কৰিব পাৰোঁ, তাৰ বাবে আমি আশা ৰাখিছোঁ। আৰু জুবিন গাৰ্গ যাতে স্বৰ্গগামী হয় আৰু পৰিয়ালৰ লোকলৈ এই আপোনালোকৰ মাধ্যমেদি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু সকলো নাগৰিকে যাতে সুস্থভাৱে জুবিন গাৰ্গৰ এই অনুষ্ঠানবিলাক বা এই বিভিন্ন ক্ষেত্ৰত সহায় সহযোগ কৰে, তাৰ লগতে সংগতি ৰাখি আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত বিভিন্ন দল সংগঠনৰ লগতে আমিও দাবী জনাইছোঁ। তেওঁৰ মৃত্যু দুৰ্ঘটনাগ্ৰস্তভাৱে মৃত্যু হৈছে না তেওঁক আচলতে মাৰি পেলোৱা হৈছে, এই ক্ষেত্ৰত যিমান মানে যেনেকৈ CBI তদন্ত, বিভিন্ন তদন্তৰ মাধ্যমেদি এইটো উলিয়াব লাগে। আৰু যদি এইটো আচলতে তেওঁক মাৰি পেলোৱা হৈছে, তাৰ উচিত বিচাৰ অসম চৰকাৰে কৰিব লাগে। আৰু এই কথাখিনি আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ।